তেওঁক আজি অসমৰ ৰাইজে বিশ্বই ভগৱানৰ লগত তেওঁকনো কিয় ভগৱানৰ লগত তুলনা কৰা হৈছে? তেওঁ যে সঁচাকৈ ভগৱান। নমস্কাৰ। আলোক দৰ্পণৰ সমূহ দৰ্শকলৈ আন্তৰিক শ্ৰদ্ধা যাচিছোঁ। আপোনালোকৰ আগত আচলতে আজি ভিডিঅ' এটা কৰিবলৈ লৈছোঁ। মন বৰ ভাল নহয়, তথাপিতো আপোনালোকে জানেই আমি অসমবাসী সকলো দুখত মিয়মান হৈ আছোঁ। ময়ো তাৰ ব্যতিক্ৰম নহয়। গতিকে আমাৰ যি প্ৰাণৰ শিল্পী, অমৰ শিল্পী, আমাৰ অসমীয়া জাতিৰ কাৰণে যুগনায়ক, অসমীয়া জাতিয়ে নহয় ভাৰতবৰ্ষৰ কাৰণে, বিশ্বৰ কাৰণে, যাক বিশ্ববৰেণ্য শিল্পী বুলি কোৱা হৈছে, জুবিন গাৰ্গ। আমাৰ সকলোৰে অন্তৰত আঘাত হানি ভগৱন্তই আমাৰ মাজৰ পৰা জুবিন গাৰ্গ ডাঙৰীয়াক লৈ গ'ল অজান মুলুকলৈ। মৃত্যু এক শিল্প, জীৱনৰ কঠিন শিলত কটা নিৰ্লোভ ভাস্কৰ্য। এই কথাষাৰ জুবিন গাৰ্গ ডাঙৰীয়াই ইতিমধ্যে প্ৰমাণ কৰিছে। সঁচাকৈ মৃত্যুক শিল্পলৈ ৰূপান্তৰ কৰি ইহলোকৰ পৰা তেওঁ পৰলোকলৈ গতি কৰিছে। আমি কোনেও সহ্য কৰিব পৰা নাই। সকলোৱে আমি দুখত ভাগি পৰিছোঁ। কিন্তু নিয়তিৰ নিষ্ঠুৰ পৰিহাস, নিয়তিৰ বিষাক্ত হাতৰ আচৰাত আমাৰ সকলোৰে হৃদয়বিলাক থান বান হৈ গ'ল। এইখিনিতে মই আপোনালোকলৈ আকৌ এবাৰ শ্ৰদ্ধা জনাই জুবিন গাৰ্গ ডাঙৰীয়াৰ ওপৰত আমি এটি ভিডিঅ' প্ৰস্তুত কৰিবলৈ লৈছোঁ। তেওঁক আজি অসমৰ ৰাইজে বিশ্বই ভগৱানৰ লগত তুলনা কৰিছে। তেওঁকনো কিয় ভগৱানৰ লগত তুলনা কৰা হৈছে? এই কথাটোকে আমি অলপ আলোচনা কৰিম আপোনালোকৰ লগত। সঁচাকৈ তেওঁ ভগৱানৰ শাৰীলৈ ইতিমধ্যে গতি কৰিলে। ভাৰতবৰ্ষৰ ৰাইজে, বিশেষকৈ অসমৰ ৰাইজে জুবিন গাৰ্গক, তেওঁৰ আত্মাক ইতিমধ্যে বকুণ্ঠত থৈ আহিলে। তেওঁৰ আৰু গতি পাবলৈ নিশ্চয় ঠাই নাথাকে। নিশ্চয় তেওঁ গতি পাইছে। তথাপিতো তেওঁ যে সঁচাকৈ ভগৱান, আমি তথ্য সহকাৰে আমাৰ নিজৰ চিন্তা চৰ্চাৰে আমি অলপ আলোচনা কৰিম। মই আশা কৰিম আমাৰ আলোক দৰ্পণৰ দৰ্শকসকলে এই ভিডিঅ'টি আদৰি ল'ব। জুবিন গাৰ্গৰ বিষয়ে আমি যিখিনি কথা ক'বলৈ আগবাঢ়িছোঁ, কথাখিনিত আপোনালোকৰ সহযোগিতা নিতান্তই প্ৰয়োজন। ধন্যবাদ। আহকচোন আমি সেই নিৰ্দিষ্ট কথাখিনিৰ মাজলৈ সোমাই যাওঁ। শান্তকাৰং ভুজংগ শয়নং পদ্মনাভং সুৰেশ্বৰং বিশ্বধাৰং গগন সদৃশং মেঘবৰ্ণং শুভাঙ্গম লক্ষ্মীকান্তং কমলনয়নং যোগীভিধ্যানগম্যং বন্দে বিষ্ণু ভৱভয়হৰণং সৰ্বলোকৈকনাথং সৰ্বলোকৈকনাথং। অখিল ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা, যিজনে সৰ্পৰ শয্যাত শয়ন কৰে, যিজনৰ ইচ্ছাত জীৱ জগত পালিত হয়, যিজনক ব্ৰহ্মা শিৱ লক্ষ্মীও আৰাধনা কৰে, যাৰ ইচ্ছাত সৃষ্টি সদায় নিয়ন্ত্ৰিত হৈ আছে, সেইজন পৰম পিতা বিষ্ণুক শিল্পী অসমৰ ৰাইজৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ হৈ ভগৱন্তৰ ওচৰত, সেইজন বিষ্ণুৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, তেওঁ বৈকুণ্ঠ লোকলৈ গতি কৰক। এতিয়া আচল কথালৈ আহোঁ। জুবিন গাৰ্গৰ কোনো জাতি নাই, কোনো ধৰ্ম নাই। যি কথা তেওঁ নিজৰ মুখপদ্মহন্তে বেকত হৈছে আৰু তেওঁ সেই কথা প্ৰমাণ কৰি গৈছে।
তেওঁৰ কোনো জাত নাই। তেওঁ নিজকে মানুহৰ ঠাই লৈ দিছে। তেওঁ এজন মাত্ৰ মানুহ। আমি তেওঁ যে সঁচাকৈ মানুহ, তেওঁৰ কোনো জাত নাই, তেওঁৰ কোনো ধৰ্ম নাই, এই কথাষাৰৰ লগত মই ব্যক্তিগতভাৱে খুবেই একমত। সেইকাৰণে মই কেইটামান কথা ক'বৰ কাৰণে আগবাঢ়িছো। আমাৰ শাস্ত্ৰই কৈছে যে কুকুৰ চিগাল গদ্ধৰ্বৰ আত্মাৰাম সবাকো জানিয়া কৰিব প্ৰণাম। এই জুবিন গাৰ্গৰ ক্ষেত্ৰত এই কথাষাৰ অতিকে প্ৰযোজ্য। যিজনে জীৱিত কালত বান্দৰ চিকিৎসা কৰি তেওঁ আৰোগ্য কৰিছে, পক্ষীক তেওঁ আৰোগ্য কৰিছে, তেওঁৰ জীৱিত কালত পশু পক্ষী জীৱ জগত সকলোৰে লগত এটা বৰ আত্মিক সম্পৰ্ক আছিল, যিটো তেওঁৰ মৃত্যুৰ পিছত সেই জীৱকুলে প্ৰমাণ কৰিলে। আমি পৃথিৱীত ক'তো দেখা নাই, ক'তো শুনা নাই এজন ব্যক্তিৰ মৃত্যু হোৱাৰ পিছত জীৱ জন্তুৱে শ্ৰদ্ধাঞ্জলি জনোৱা এক শুভ, এক অতি আলৌকিক দৃশ্য আমি দেখিলো। জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি স্থানত গৰু, চৰাই, ঘোঁৰা, বিভিন্ন কাউৰী সকলোৱে আহি তেওঁলোকৰ শৰীৰৰ ভাষাৰে এক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। এয়া যেন আমি ক'ৰবাত দেখিবলৈ পাইছো? নিশ্চয় নাই। এয়াই হয়তো আমাৰ জীৱন কালত প্ৰথম আমি দেখিলো। তাৰপিছত আমি কি দেখিলো? যে পৃথিৱীৰ ভিতৰত মৃত্যুৰ পিছত জনতাৰ যি মৃতকৰ প্ৰতি সন্মান, মাইকেল জেকচনৰ পিছতে আমাৰ অসমৰ, আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ দ্বিতীয় স্থানত। লোকে লোকাৰণ্য, ৰাজপথ, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান সকলোতে মানুহ মানুহ মানুহ। আৰু এটা আচৰিত কথা দেখিলো যে কোনেও কাকো নোকোৱাকৈ, কোনেও কাকো অনুৰোধ নজনোৱাকৈ স্বতঃস্ফূৰ্তভাৱে অসমখন যি বন্ধ হৈ পৰিল, সকলোৱে শপত মিয়মান হৈ জুবিন গাৰ্গৰ মই আৱেগিক হৈ পৰিছো যে জুবিন গাৰ্গৰ আত্মাহীন যিটো শৰীৰ, যাক আমি সৎ বুলি কওঁ, যাক আমি নশ্বৰ দেহ বুলি কওঁ, সেই নশ্বৰ দেহৰ পিছে 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 গোটেই অসমৰ মানুহ ওলাই গৈ লোকে লোকাৰণ্য কৰিব। অসমতেই নহয়, অতি আশ্চৰ্যজনক কথা যে বিশ্বৰ 114খন দেশে আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোটেই বিষয়টো চাৰ্চ কৰি জুবিন গাৰ্গৰ ওপৰত গোটেই কথাখিনি জানিবলৈ চেষ্টা কৰিছে। এয়া আমাৰ অসমীয়া জাতিৰ বাবে এক গৌৰৱৰ কথা। আমি সেইকাৰণে ক'ব খোজো যে আজিৰ পৰা হয়তো 100 বছৰৰ পিছত আমি যেনেকৈ আজিৰ তাৰিখত জগতগুৰু যুগনায়ক শ্ৰীমন্ত শংকৰদেৱক আজিৰ তাৰিখত আমি তেখেতৰ গুণানুকীৰ্তন কৰিছো, তেখেতৰ আৰ্হিৰে আমি সমাজখন আগুৱাই নিছো। আজিৰ পৰা 100 বছৰৰ পিছত হয়তো জুবিন গাৰ্গে সেই যুগনায়কৰ স্থান দখল কৰিব। উঠি অহা নৱপ্ৰজন্মই জুবিন গাৰ্গক অনুসৰণ কৰিব। তেওঁ মানুহ ভাল পাইছিল, তেওঁ দুখীয়াক ভাল পাইছিল। মই এইখিনিতে আৰু এটি শাস্ত্ৰৰ উদ্ধৃতি দিব খুজিছো যে শাস্ত্ৰই কৈছে যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বৰাক ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে বাস কৰা আমাৰ যি অসমবাসী, কমে কিৰাত, কছাৰী, গাৰো, মিৰি, জবন, কংক, গোৱাল, ৰজক, তুৰক আৰু মেলচক একেটা নামঘৰতে বহুৱাই, একেটা ছত্ৰৰ তলতে বহুৱাই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমত মহাজাতি একগোট কৰিলে আৰু তেওঁ ধৰ্ম প্ৰচাৰ কৰিলে। ঠিক তাৰেই আৰ্হি জুবিন গাৰ্গ ডাঙৰীয়াই সঁচাকৈ সকলো জাতিকুল নিবিচাৰি সাধাৰণ মানুহৰ কাৰণে তেওঁ যিখিনি কৰি গ'ল,
সেইখিনি মই ব্যাখ্যা কৰিব খোজা নাই। জুবিন গাৰ্গৰ ওপৰত মই কিবা কোৱাৰ ধৃষ্টতা নাই। আপোনালোকে সকলোৱে জানে, মোতকৈ বেছি জানে। মই এটা কথা খুব ভালকৈ জানো যে আমাৰ দৰ্শকসকলে জুবিন গাৰ্গৰ বিষয়ে আমাৰ ফালৰ পৰা ক'বলগীয়া নাই। গতিকে মই এইটোৱে খালি ক'বলৈ গৈছোঁ, তেওঁক মই মাত্ৰ মোৰ ভাষাৰে মই মাত্ৰ প্ৰতিপন্ন কৰিবলৈ গৈছোঁ যে জুবিন গাৰ্গ ডাঙৰীয়া সঁচাকৈ ভগৱানৰ শাৰীলৈ গ'ল। আপুনি চাওক, আমি আগতে আমাৰ কিছুমান কথা আছিল, আমাৰ অসমত বা ভাৰতবৰ্ষত আমাৰ জাত কুলৰ কিছু কথা আছিল, সঁচাকৈ আছিল। যিটো কথা আমি সঁচাকৈ মই কৈছোঁ, আপোনালোকে কিমান মানি লয় মই নাজানো। ময়ো হিন্দু ধৰ্মৰ বৈষ্ণৱ মাৰ্গৰ এজন ব্যক্তি, সদায় ধৰ্ম কৰ্মৰ লগত জড়িত হৈ থাকোঁ। কিন্তু এজন মানুহ হিচাপে আচলতে আমাৰ জাত কুলৰ কোনো প্ৰয়োজন নাই বুলি আজিৰ তাৰিখত মই অনুভৱ কৰোঁ, আৰু আনেও সঁচাকৈ নিশ্চয় অনুভৱ কৰিছে যে জাতিভেদ প্ৰথা যিটো আছিল সেইটো কিন্তু জুবিন গাৰ্গ ডাঙৰীয়াই আমাৰ অসম মুলুকত, মই এইটো কথা বৰ জোৰেৰে ক'ব খুজিছোঁ, বহুত ডাঙৰকৈ ক'ব খুজিছোঁ যে আমাৰ অসম মুলুকত জুবিন গাৰ্গ ডাঙৰীয়াই জাতিভেদটো শেষ কৰি থৈ গ'ল। তেখেতৰ মৃত্যুৰ সময়ত আপোনালোকে চাওক, সকলো ধৰ্মৰ সকলো জাতিৰ মানুহ ওলাই আহি তেওঁৰ মৃত্যুত শ্ৰদ্ধাঞ্জলি জনালে। য'ত হিন্দু, মুছলিম, খ্ৰীষ্টান, জৈন, বৌদ্ধ ধৰ্ম সকলো মানুহ ওলাই আহিল জুবিন গাৰ্গক চিৰবিদায় দিব। এয়া জানো অলপ কথা নে? এতিয়া মই শাস্ত্ৰৰ উদ্ধৃতি দি আৰু এটা কথা ক'ব বিচাৰোঁ। জুবিন গাৰ্গ যদিও ব্ৰহ্মকুলৰ এজন ব্যক্তি, তেখেতে নিজকে ব্ৰহ্মকুলত নেৰাখি তেওঁ মানুহৰ শাৰীলৈ নিছিলে। তাৰো এটা মই উদ্ধৃতি দিব খুজিছোঁ। আমাৰ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে এটা কথা লিখিছে যে ব্ৰাহ্মণ চাণ্ডাল নিবিচাৰি কুল, দাতাত স্ৰোত যেন দৃষ্টি একতো, নিচত সাধুত যাৰ ভৈল্য এক জ্ঞান, তাকেহে পণ্ডিত বুলিয়ে সৰ্বজান। আমি যদি এই উদ্ধৃতি চাওঁ, এই কথাখিনিৰ লগত জুবিন গাৰ্গ একেবাৰে একাত্ম। গতিকে মই ভিডিঅ'টো দীঘলীয়া নকৰোঁ, মই মাত্ৰ অতি জোৰেৰে ক'ব বিচাৰিছোঁ যে আমি সকলো জুবিন গাৰ্গৰ দৰে মনৰ অধিকাৰী হ'ব নোৱাৰোঁনে? তেখেতৰ বহু গুণ আছে, আমি হয়তো জুবিন গাৰ্গ হ'ব নোৱাৰোঁ, কেতিয়াও নোৱাৰোঁ। আমি কিন্তু তেওঁৰ মনৰ অধিকাৰী আমি হ'ব নোৱাৰোঁনে? তেওঁৰ আমি 50% কথাও মানি ল'ব নোৱাৰোঁনে? আহকচোন, হে নৱপ্ৰজন্ম, মই আপোনালোকক আহ্বান জনাইছোঁ, সকলো ওলাই আহক। আমি অসমখনক এটা পথেৰে আগুৱাই নিওঁ। আমি মাত্ৰ এটা জাতি, মানুহ জাতি। এইখিনিতে এটা কথা ক'বলৈ মন গৈছে, মই তাৰপিছত ভিডিঅ'টো সামৰিম, যে আমাৰ অসমত এটা কথা আছিল যে অসমীয়া জাতিৰ সংজ্ঞা, যিটো লৈ বহুদিনৰ পৰা অসম মুলুকত কথাটো আলোচনা হৈ আছে। বিভিন্নজন বুদ্ধিজীৱী, জ্ঞানী মানী লোকে অসমীয়া জাতিৰ সংজ্ঞা দাঙি ধৰিছে। কিন্তু মোৰ অন্তৰাত্মাই, মোৰ হৃদয়ে এটা কথা ক'ব বিচাৰিছে যে অসমীয়া জাতিৰ সংজ্ঞা জুবিন গাৰ্গৰ মৃত্যুৱে কিন্তু আমাক দেখুৱাই থৈ গ'ল। অসমৰ মাটিত বায়ু পানী সেৱন কৰি যিমান জাতি উপজাতি, যিমান মানুহে অসমত বাস কৰে, যাৰ যি ভাষাই নহওক কিয়, যাৰ যি ধৰ্মই নহওক কিয়, সকলো কিন্তু অসমৰ অসমীয়া জাতি। মানুহ হিচাপে অসমৰ অসমীয়া জাতিয়ে পৰিচয় দাঙি ধৰিলে জুবিন গাৰ্গৰ মৃত্যুত। সেইকাৰণে অসমৰ বসবাস কৰা সকলো জাতি জনজাতি সকলো লোকলৈ মই আলোক দৰ্পণৰ তৰফৰ পৰা অতি আন্তৰিকতাৰে শ্ৰদ্ধা জনাইছোঁ। সকলো ধন্য হওক, সকলোৱে জুবিন গাৰ্গৰ পথেৰে আগবাঢ়ি যাবলৈ প্ৰতিজ্ঞাবদ্ধ হওক। ধন্যবাদ।